নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। বহুত দিনৰ মূৰত আহিছোঁ। জানুৱাৰী মাহ চলি আছে। চ' কেনেকৈ আমি ট্ৰেডিং কৰিব পাৰোঁ, কেনেকৈ আমি নিফটি 50 চাৰ্ট লেভেল কেনেকৈ উলিয়াব পাৰোঁ, এনালাইচিছ গোটেইটো দেখাম। চ' গোটেই ভিডিঅ'টো স্কিপ নকৰি পেলাই গোটেই লাষ্টলৈকে চাবলৈ ট্ৰাই কৰিব। চ' আমি বেছি দেৰি নকৰি স্ক্ৰীনত যাওঁ। দেখিছে এখন আমাৰ কি হয়, আমাৰ গ্ৰ'ৰ চাৰ্ট হয়। গ্ৰ' 915 বুলি এটা ফিচাৰ্ছ ওলালে। এইটো এটা স্কেল্পাৰ মোড। দেখিছে চাৰ্ট, অপশ্যন চেইন, অৰ্ডাৰ গোটেইখিনি একে ঠাইতে পোৱা যায়। চ' এই টুলটো মই ইউজ কৰি ভাল পাইছোঁ। চ' গ্ৰ'ৰ এইটো এটা নতুন ফিচাৰ্ছ হয়। জেনেৰেলি মই গ্ৰ'ত ট্ৰেড নকৰোঁ, ধনত ট্ৰেড কৰোঁ। বাট গ্ৰ'ত এইটো ফিচাৰ্ছ মোৰ ভাল লাগিছে। ডেটছ ৱাই মই এইটো ইউজ কৰিছোঁ। চ' স্কেল্পাৰ মোডত যেতিয়া আপুনি যাব, দেখিছে মাজত মই স্পট চাৰ্টখন লৈ লৈছোঁ। ছাইডত এফালে ফুট, এফালে কল, যোনটো আমাৰ কামত দিব পাৰে। চ' এইখন দেখিছে স্পট চাৰ্ট। স্পট চাৰ্টত কি হৈছে, কণ্টিনিউৱাছলি আমাৰ যোনটো জানুৱাৰী মান্থ আছিলে 5 তাৰিখে এটা হাই লগালে। দেখিছে এইটো 5 তাৰিখে এটা হাই লগালে, যোনটো হাই আমাৰ অল টাইম হাই হয় 26,371 আশে পাশে। চ' সেইটো এটা হাই লগাই পেলাই কি কৰিলে, মাৰ্কেট তলফালে আহি আছে, কণ্টিনিউৱাছলি আহি আছে। আৰু এখন 1 আৱাৰ্ছৰ চাৰ্ট হয়। 1 আৱাৰ দেখিছে ইয়াতে 1 আৱাৰ লিখা আছে, 1 আৱাৰ চাৰ্ট হয়। চ' কণ্টিনিউৱাছলি মাৰ্কেটে কি কৰিছে, ইয়াতে এটা হাই বনালে, হাই বনাই পেলাই কণ্টিনিউৱাছলি ফল হ'ল। চ' সেইদিনাখনো ভাল বুম কৰিলে মাৰ্কেটে, ওপৰ ফালে গ'ল। দেখিছে পুটৰ প্ৰিমিয়াম ব্লাষ্ট হৈ গ'ল, যোনটো আমাৰ 10 টকাৰ প্ৰিমিয়াম গৈ পেলাই কিমানলৈকে হাই মাৰিছে চাওক, 150, অলমষ্ট 150 হাই মাৰিছে। 10 টকাৰ প্ৰিমিয়াম 150 হাই মাৰিছে। ডেট মিনছ ইয়াতে মমেণ্টাম পুট ছাইডে আছে। ইয়াতে নিউজ কিছুমানো আছে, আপোনালোকে জানে চাগে। ট্ৰাম্প যেনেকৈ ভেনেজুৱেলাৰ যোনজন আছিলে প্ৰেছিডেণ্ট, তেওঁক কেপচাৰ কৰিলে। চ' ইণ্ডিয়াৰ ওপৰতো বহুতখিনি নিউজ আছে, নিউজ বেছ অলপ হৈ আছে মাৰ্কেট। চ' চাই চিতি ট্ৰেড কৰিব। জানুৱাৰী মান্থ হয়, ভাল মমেণ্টাম দি আছে এতিয়া বৰ্তমান। ডিচেম্বৰ মাহটোত মোৰ তেনেকৈ ট্ৰেড কৰা নহ'ল। ডিচেম্বৰ মাহটোত মই ইমান ভালকৈ ট্ৰেড কৰিব নোৱাৰিলোঁ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে মোৰ এটা বেবী হ'ল, যোনটো নৱেম্বৰ মাহত বেবী হ'ল। চ' বেবী হোৱাৰ কাৰণে মই কোনো ভিডিঅ' বনোৱা নাছিলোঁ। চ' আকৌ মই এইটো ছিৰিজ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভিডিঅ'বিলাক কণ্টিনিউৱাছলি পাই থাকিব। চ' এইটো দেখিছে এটা হাই বনালে, হাই বনাই পেলাই তলফালে মাৰ্কেট আহিলে। চ' এতিয়া কি হ'ব পাৰে মাৰ্কেটত, কি হ'ব পাৰে, চিনিয়ৰটো কি হৈ আছে, বিয়েৰিছ। আমাৰ ট্ৰেণ্ডটো কি হৈ আছে, বিয়েৰিছ ট্ৰেণ্ড। সদায় ট্ৰেণ্ডটো আগত চাই ল'ব যে কি ট্ৰেণ্ড চলি আছে। আমাৰ বিয়েৰিছ ট্ৰেণ্ড চলি আছে। চ' 1 আৱাৰ চাৰ্টত আমি একদম চিম্পলি আমি যদি উলিয়াব বিচাৰোঁ, তো আমি কি কৰিব পাৰোঁ চাওক। আমি ডাইৰেক্টলি দুডাল কেণ্ডেল এনেকুৱা বিচাৰিব লাগিব, যোনডালৰ আমি ৰেজিষ্টেঞ্চ বা ছাপৰ্ট ড্ৰ কৰিব পাৰোঁ। চ' কেনেকৈ লেভেলছবিলাক উলিয়াওঁ আপোনালোকে এবাৰ চাব। বহুত ইজি ভাষাত আপোনালোকক কৈ আছোঁ। চ' 1 আৱাৰ যেতিয়া টাইম ফ্ৰেমত যাম, ইয়াতে এটা লেভেল আছে যোনটো আমাৰ ৰেড, আৰু অকণমান জুম কৰি দিছোঁ। দেখিছে ৰেড আৰু গ্ৰীণ দুটা ক্লজিং ইয়াতে হৈছে, দেখিছে। চ' ক্লজিং দুটা যেতিয়া ইয়াতে পাইছোঁ, এইটো এটা আমাৰ কি হ'ব, ছাপৰ্ট জ'ন হ'ব। এইটো আপোনালোকে মাৰ্ক কৰি থওক, এইটো এটা ছাপৰ্ট জ'ন হ'ব। চ' ইয়াতে যদি ওপৰফালে যাওঁ, ওপৰফালে ৰেজিষ্টেঞ্চ, আপোনালোকে যদি বেলেগ একো ড্ৰ কৰিব নোৱাৰে, এটলিষ্ট এইটোও যদি আপোনালোকে মাৰ্কেটত ৰাখি থয়, তেতিয়া আপোনালোকৰ ৰেজিষ্টেঞ্চ আৰু ছাপৰ্ট লেভেল ওলোৱাত বহুতখিনি সুবিধা হ'ব। চ' ওপৰফালে দেখিছে গ্ৰীণ আৰু ৰেডৰ বডি, এইটো দুটা বডি। চ' ইয়াতে মই এডাল ড্ৰ কৰি দিলোঁ। চ' ওপৰফালে যিহেতু আছে, এডাল মই ৰেডেদি ডিন'ট কৰিব পাৰোঁ। চ' ঠিক একেটা কামি আমি অপশ্যন চাৰ্টতো কৰিব পাৰোঁ, স্পট চাৰ্টতো কৰিব পাৰোঁ। চ' অপশ্যন একচুৱেলি কি হয়, আমি ট্ৰেড কৰোঁ কিহত, আমি ট্ৰেড কৰোঁ যোনখন আমাৰ কি কয় প্ৰিমিয়াম চাৰ্ট আছে, সেইখন প্ৰিমিয়াম চাৰ্টত আমি ট্ৰেড কৰোঁ। চ' প্ৰিমিয়াম চাৰ্টত চাওক, এইটো লেভেলত যদি যাওঁ, ইয়াতে এটা আমি আঁকিব পাৰোঁ। ওপৰফালে ৰেজিষ্টেঞ্চ এইটো, আৰু তলফালে ছাপৰ্ট হিচাপে কাম কৰিব। কোনটো জানেনে, ইয়াত ছাপৰ্ট হিচাপে কাম কৰিব। চ' এইটো আমি গ্ৰীণ কালাৰ হিচাপে আঁকি দিলোঁ। দেখিছে ইয়াতে আমি গ্ৰীণ কালাৰ হিচাপে আঁকি দিলোঁ। যেতিয়ালৈকে মাৰ্কেট তলফালে আহি পেলাই ইয়াতে ছাপৰ্ট নলয়, তেতিয়ালৈকে মই কোনো পুট ছাইডে ট্ৰেড নকৰোঁ। ইয়াৰ ওপৰত গৈ পেলাই যদি এডাল কেণ্ডেল, গ্ৰীণ কেণ্ডেল ক্লজিং দিয়ে, তেতিয়া মই আৰু হয়তো ওপৰফালে ফাৰ্ডাৰ ট্ৰেড কৰিব পাৰোঁ। বাট মমেণ্টামটো চাব লাগিব। মমেণ্টাম অলমষ্ট চাওক, ইয়াৰ পৰা ইয়ালৈকে গ'ল। চ' এইটো এটা ৰেজিষ্টেঞ্চ পইণ্ট হয়। ইয়াৰ পৰা তললে 1 আৱাৰ কেণ্ডেল হয়। চ' ইয়াৰ পৰা তললৈ আহিছে। চ' ঠিক তেনেদৰে ওপৰফালে যদি আমি চি ছাইডে চাওঁ, এইটো দেখিছে দুটা কেণ্ডেল আছে, দুটা কেণ্ডেলৰ এইটো এটা ছাপৰ্ট জ'ন হ'ব। আৰু ওপৰফালে তেনেকৈ আমাৰ এই দুটাও আমি ধৰিব পাৰোঁ। দেখিছে এই দুটাও আমি ধৰিব পাৰোঁ, কাৰণ দুডাল কেণ্ডেল আছে। ৰেড গ্ৰীণৰ লগত কথা নাই, দুডাল কেণ্ডেল যদি এনেকৈ থাকে, আপোনালোকে
আঁকিব পাৰে এটো উপৰফালে যেতিয়া আছে উপৰফালে আমাৰ কি হ'ব ৰেজিস্ট্যান্স হ'ব এটো এটা আমাৰ ৰেজিস্ট্যান্স হ'ব সো এটো ৰেজিস্ট্যান্স যদি আমাৰ শৰ্ট কভাৰিং আহিবলৈ হয় বা উপৰফালে মুভ মোমেন্টাম দিবলৈ হয় ইয়ালৈকে যোৱাৰ সম্ভাৱনা আছে ইয়াৰ পৰা হয়তো আকৌ ফল হ'ব পাৰে সো ইয়ালৈকে যোৱা সম্ভাৱনা আছে এটো এটা আপোনালোকৰ সাপোৰ্ট ৰেজিস্ট্যান্স মই ড্ৰ কৰা ইজিয়েষ্ট মেথড আপোনালোকক দেখাই দিলো সো তলফালে আৰু যদি আপুনি লেভেল আঁকিব বিচাৰে সো আপোনালোকে চাব লাগিব বিচাৰিব লাগিব ইয়াত গৈ পেলাই যদি বিচাৰে 1 আৱাৰ যদি তেনেকে পায় তেতিয়া আপোনালোকে ড্ৰ কৰিব পাৰে সিম্পল ভাষাত মই অকল এডাল ৰেজিস্ট্যান্স এডাল সাপোৰ্ট ঠিক তেনেদৰে প্ৰিমিয়াম চাৰ্টতো এডাল ৰেজিস্ট্যান্স এডাল সাপোৰ্ট এডাল ৰেজিস্ট্যান্স এডাল সাপোৰ্ট এটা কথা হল এই সাপোৰ্টটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া কি কৰিম সাপোজ ইয়ালে আহিলে এখন মাৰ্কেট এই সাপোৰ্টটোৰ ওচৰতে খুল খাই পেলাই তলফালে ব্ৰেক কৰি দিলে আমি ট্ৰেড নকৰো সো সিম্পল ব্ৰেক যদি কৰি দিয়ে ইয়াত তেতিয়া আমি কোনো ট্ৰেড নকৰো ইয়াতে যদি সাপোৰ্ট লোৱা মানে কেনেকে আপোনাৰ যদি উইক বনায় ইয়াতে সাপোৰ্ট লৈ পেলাই যদি উইক ক্যান্ডেল বনায় 5 মিনিটত যাব 5 মিনিটত দেখিব যে উইক বনাইছে উইক যদি বনায় এই লেভেলটোত আহি পেলাই তেতিয়া আপোনালোকে আকৌ পুট সাইডে যাব পাৰে আদাৰৱাইজ কি হ'ব মাৰ্কেটে প্ৰিমিয়ামটো ডিকে কৰি পেলাই তলফালে গুচি যাব এটো যদি ব্ৰেকডাউন কৰি দিয়ে আপুনি ট্ৰেড নকৰিব আৰু ষ্টপ লছটো সদায় 15 পইণ্টৰ আপোনালোকে ৰাখিব লাগিব লাগিলে পুট সাইডে হওক কল সাইডে হওক নিফটি কাৰণে কৈ আছো আৰু সেনসেক্সৰ কাৰণে আপুনি যদি ৰাখে 30 পইণ্ট মিনিমাম ৰাখিব লাগিব কাৰণ সেনসেক্সটো এটা ভলাটাইল বহুত বেছি ভলাটাইল হয় তো মিনিমাম 30 পইণ্ট আপোনালোকে ৰাখিব লাগিব লাগিলে কোৱান্টিটি কমাই দিব কিন্তু এসএল টো আপোনালোকে 30 পইণ্ট ৰাখিব লাগিব আৰু 1:3 অলৱেজ টাৰ্গেট কৰিব সো ৰিস্ক টু ৰিৱাৰ্ড টো আপোনালোকক কৈ দিলো কেনেকে 1:3 যদি আপোনালোকে নলয় মাৰ্কেটত সাৰ্ভাইভ কৰিবলৈ বহুত টান হ'ব আদাৰৱাইজ কি হ'ব আপুনি যদি সৰু সৰু প্ৰফিট সৰু সৰু লছ লৈ থাকে হেতু আপোনালোকৰ কটাকটি গুচি যাব বুলি ধৰি লওক আপোনালোকে সদায় ডাঙৰ প্ৰফিটৰ কাৰণে বহিব লাগিব তেতিয়াহে আপোনালোকৰ প্ৰফিট হ'ব সো এটো এটা এনালাইসিস হয় একদম সৰু ভাষাত আপোনালোকক কলো যদি উপৰফালে যায় ইয়াতে ৰেজিস্ট্যান্স লৈ আকৌ তলফালে আহিব পাৰে কাৰণ আমাৰ ট্ৰেন্ডটো কি হয় ট্ৰেন্ডটো বিয়াৰিছ ট্ৰেন্ড দেখিছে সো ইয়াৰ তলত যদি যায় আৰু ফল হোৱাৰ সম্ভাৱনা থাকিব এটো এটা সাপোৰ্ট একদম লাষ্ট সাপোৰ্ট জোন এটোৱে হয় সো ইয়াৰ তলত যদি যায় মাৰ্কেটত আৰু ফল হোৱাৰ সম্ভাৱনা থাকিব সো আৰু ফল হলে কোলৈকে যাব যদি আৰু এটা আমি লেভেল উলিয়াও চাও আৰু এটা যদি আমি লেভেল উলিয়াও একচুয়ালি ইয়াটো এটা লেভেল বনে দেখিছে 630 টো এটা লেভেল বনে কাৰণ ইয়াতে বহুত গিডাল ক্যান্ডেল ইয়াতে ৰেজিস্ট্যান্স ফেস কৰি তললে আহিছে বাট মই এটো না আকো এটো আকিম কাৰণ ইয়াৰ পৰা 30 পইণ্ট টু 60 পইণ্ট মিনিমাম 30 পইণ্ট আপোনালোকে ৰাখিবলৈ ট্ৰাই কৰিব যদি 30 পইণ্ট না থাকে তেতিয়ালৈকে আপোনালোকে হেতু নলব সো ইয়াতে যদি আমি লওঁ 629 পৰা 659 একদম মুৰে মুৰে 30 পইণ্ট হয় সো হেতু কাৰণে মই এটো ৰাখা নাই এটো ইনভ্যালিড হিচাপে মই লৈছো সো ইয়াতে এটা সাপোৰ্ট জোন ইয়াটো আছে বা ইয়াৰ ওপৰত যদি যাওঁ ইয়াটো এটা আছে দেখিছে এটো এটা সাপোৰ্ট জোন হয় কাৰণ ইয়াতে আমাৰ কি আছে দুডাল ক্যান্ডেল আছে সো দুডাল ক্যান্ডেলৰ এটো এটা সাপোৰ্ট জোন নেক্সট সাপোৰ্ট জোনটো যদি আমি আকিবল যাওঁ ইয়াতে ডাইৰেক্ট এটো আকিব পাৰো এটো এটা সাপোৰ্ট জোন হয় ইমানখিনি তললে মই আকা নাই যেহেতু 1 আৱাৰ টাইম ফ্ৰেমত হয় সো 1 আৱাৰ টাইম ফ্ৰেমত আমি ইমানখিনলৈকে আকি থৈছো সো ইয়াৰ তলত যদি যায় নেক্সট সাপোৰ্ট ইয়াত পাব ইয়াৰ পৰা ইয়াত পাব হয়তো ইয়াৰ পৰা বাউন্স বেক কৰিব পাৰে ইয়াৰ পৰা বাউন্স বেক কৰিব পাৰে ঠিক তেনেদৰে ইয়াত জানো আপোনাৰ কলৰ জানো কোনবা সাপোৰ্ট আছে লাষ্ট সাপোৰ্ট এটো বেস বুলি কয় সো বেস স্ট্ৰেটেজি এটা আছে যোনটো বেসত আহিলে আমি উঠাব পাৰো সো এটো বেস ইয়ালে যদি মাৰ্কেট কেনেবাকে আহে ইয়াৰ পৰা আকৌ বাউন্স বেক হোৱাৰ সম্ভাৱনা থাকে সো ফাৰ্স্ট ৰেজিস্ট্যান্স টো এটো পাব কল সাইডে যদি উপৰলে যায়ও ইয়াৰ পৰা আকৌ ফল হ'ব পাৰে আৰু ইয়াত যদি চাও পুট প্ৰিমিয়ামত এটো এটা সাপোৰ্ট হল নেক্সট যদি আমি চাও আৰু সাপোৰ্ট কোড আছে তো চাও ইয়াৰ পৰা ইয়ালে 30 পইণ্ট আছে নে 32 টু 39 কিমান পইণ্ট অনলি 7 পইণ্ট সো এটো আমি ইনভ্যালিড বুলি লৈ লৈছো বা এটো এটা জোন হিচাপে আমি ধৰিব পাৰো ইয়াৰ পৰা হয়তো মাৰ্কেট যাব পাৰে ঠিক আছে সো ইয়াৰ পৰাও যাব পাৰে এটো আমি জোন হিচাপে আমি লব লাগিব সো নেক্সট সাপোৰ্ট জোন ইয়াতে কি আছে চাওক এটো এটা জোন আছে বা আমি যদি বেসটো যদি লওঁ এটো আমাৰ বেস হয় দেখিছে এটো আমাৰ বেস তো এটো লেকে হয়তো মাৰ্কেট 7 টকা লেকে হয়তো মাৰ্কেট আহি পেলে যাব পাৰে 7 টকাটো কি হয় আমাৰ বেস প্ৰাইস হয় যোনটো আমাৰ ডিকে হৈ যেতিয়া আমাৰ 7 টকা লেকে আহিব ইয়াতে আমি সৰু কোয়ান্টিটি ট্ৰেড কৰিব পাৰো যোনটো আমাৰ ৰেজিস্ট্যান্স উপৰফালে 31 ত আছে সো এটো মই এতিয়াতে কৈ থলো হিৰো জিৰো হিচাপে আপোনালোকে কোনো তেনেকে ট্ৰেড নকৰিব বিগিনাৰ্স বিলাকৰ কাৰণে কৈছো হিৰো জিৰো ট্ৰেড কেতিয়াও নকৰিব এভয়েড কৰক আৰু সদায় অপচন বাইং নহয়
সদায় অপশ্যন বাইং কৰা দিন নহয় এনেকা মোমেন্টাম সদায় নাহে কেতিয়াবা আহে সো সোমবাৰে কি হ'ব সোমবাৰে মোৰ এনেকা লাগিছে যে সোমবাৰে হয়তো সাইডৱেজ হ'ব পাৰে কাৰণ কি হৈছে কন্টিনিউয়াছলি মাৰ্কেট ফল হৈ আছে এটা পুলবেকৰ দৰকাৰ আছিল পুলবেক আহা নাই হয়তো পুলবেক আহিবও পাৰে ওপৰ ফালে নহলে বা সাইডৱেজ হ'ব পাৰে সো এই দুটা প্ল্যানিংয়ে মোৰ হয় সো এটো আছিল এনালাইসিস সো এনালাইসিসটো কেনেকুৱা পালে আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব যদি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ